নমস্কাৰ এই মুহূৰ্তে জনাইছোঁ অসমৰ লগতে ভাৰতৰ কেইবাটাও প্ৰান্তৰ ডাঙৰ খবৰ এনেধৰণৰ খবৰবোৰ নিতৌ চাবলৈ হ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো লাইক কৰি ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আপোনালোকৰ বন্ধু বান্ধৱীৰ সৈতে প্ৰাণ শিল্পী জুবিন গাৰ্গৰ কেনেকৈ মৃত্যু হৈছিল কেনেকৈ সাগৰ তলত হেৰাই গৈছিল ছিংগাপুৰ আৰক্ষীয়ে চাঞ্চল্য তথ্য এই মুহূৰ্তে লৈ আহিছোঁ ডাঙৰ খবৰ ছিংগাপুৰত কেনেকৈ প্ৰাণ শিল্পীৰ মৃত্যু হৈছিল কেনেকৈ হেৰাই গৈছিল সাগৰৰ তলিত ডাঙৰ ঘোষণা কৰিলে হিমন্ত বিশ্ব শৰ্মাই চাওক ছিংগাপুৰত সাগৰত কিদৰে হেৰাই গৈছিল প্ৰাণৰ শিল্পী জুবিনৰ মৃত্যুৰ সন্দৰ্ভত ছিংগাপুৰ আৰক্ষীয়ে প্ৰতিবেদনত পৃষ্ঠাই চাঞ্চল্যৰ তথ্য এই মুহূৰ্তে ছিংগাপুৰ আৰক্ষীয়ে চাঞ্চল্যৰ তথ্য বিহুৰ দিনটোতে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যু ঘটনাৰ কেইবাটাও চাঞ্চল্যৰ তথ্য আজিৰ পৰা ছিংগাপুৰৰ কৰ্ণাচল কোৰ্টত আৰম্ভ হৈছে জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনা শুনানি প্ৰক্ৰিয়া বুধবাৰে ছিংগাপুৰ আৰক্ষীয়ে আদালতত দাখিল কৰিলে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ প্ৰতিবেদনত জুবিন গাৰ্গৰ মৃত্যু স্বাভাৱিক বুলি উল্লেখ কৰিছে ছিংগাপুৰ আৰক্ষীৰ প্ৰতিবেদনত জুবিন গাৰ্গৰ মৃত্যু স্বাভাৱিক বুলি উল্লেখ কৰিছে ছিংগাপুৰ আৰক্ষীয়ে জানিব পৰা মতে ছিংগাপুৰ আৰক্ষীয়ে আদালতত দাখিল কৰা প্ৰতিবেদনত জুবিন গাৰ্গৰ সম্পৰ্কে কেতিয়াও মেডিকেলত সম্পৰ্কীয় তথ্য উল্লেখ কৰিছে কি ক'লে ছিংগাপুৰ আৰক্ষীয়ে ক'লে জুবিন গাৰ্গৰ মৃত্যুটো স্বাভাৱিকভাৱে হৈছিল প্ৰতিবেদনত জুবিন গাৰ্গৰ শৰীৰত অত্যাধিক মাত্ৰাত সুৰাৰ পৰিমাণ পোৱা কথা উল্লেখ কৰা হৈছে জতায়ত থকা সাক্ষীৰ একাংশ ভিডিঅ' আদালতত দাখিল কৰিছে ছিংগাপুৰ আৰক্ষীয়ে প্ৰতিবেদনত জুবিন গাৰ্গৰ লাইফ জেকেট খুলি পানীত জোৱাইছিল ছিংগাপুৰ আৰক্ষীয়ে ঘটনাস্থলীত পুংখানুপুংখ অনুসন্ধান কৰি আদালতত দিয়া আনুষ্ঠানিক ৰিপৰ্টত উল্লেখ কৰা তথ্য অনুসৰি জুবিন গাৰ্গৰ কোনো আত্মহত্যাৰ প্ৰৱণতা নাছিল একেদৰে ঘটনাত থকা ছিংগাপুৰৰ প্ৰতিবাহীত 14 জনে আগুৰি ধৰি জুবিন গাৰ্গৰ এতিয়া লৈ আহিছোঁ আমি দ্বিতীয় খবৰ হিমন্ত বিশ্ব শৰ্মাই কি ঘোষণা কৰে 2026 বৰ্ষত কোন হ'ব মুখ্যমন্ত্ৰী ৰেজাউল কৰিমৰ এনেদৰে মন্তব্য কিয় অসমত হাংগামা লাগিছে অসমখন কিয় জ্বলি আছে ৰেজাউল কৰিমৰ এনৰ মন্তব্যৰ কাৰণে চাওক ৰেজাউল কৰিমৰ চৰকাৰৰ মন্তব্যই জোকাৰিছে কংগ্ৰেছে কি এনেকুৱা ধৰণৰ মন্তব্য কৰিলে ৰেজাউল কৰিমে কংগ্ৰেছত উত্তেজনা কিয় কৰিলে বিধানসভা নিৰ্বাচনৰ পূৰ্বে বিপদত কংগ্ৰেছ আকৌ বিপদত পৰিছে নেকি কংগ্ৰেছৰ শক্তি বৃদ্ধিতকৈ শক্তি হ্ৰাস কৰিছে ৰেজাউল কৰিম চৰকাৰে কি এনেধৰণৰ কাম কৰিলে ৰেজাউল কৰিমে কংগ্ৰেছ শক্তি বৃদ্ধিতকৈ শক্তি হ্ৰাস কৰিছে ৰেজাউল কৰিম চৰকাৰে এনেধৰণৰ মন্তব্য কিয় কৰিলে ৰেজাউল কৰিমৰ চৰকাৰ গুৰুত্ব দিবলগীয়া বিষয় নহয় মুখ্যমন্ত্ৰীৰ লগতো ৰেজাউল কৰিমৰ চৰকাৰৰ বহুত ভাল সম্পৰ্ক কোনে ক'লে এনেধৰণৰ কথা মুখ্যমন্ত্ৰীৰ এজেণ্ট হৈ কংগ্ৰেছত সোমাইছে নেকি আমচুৰ সদস্য প্ৰাক্তন সভাপতি ৰেজাউল কৰিম কংগ্ৰেছক আকৌ ক্ষতি কৰিব বিচাৰিছে নেকি ৰেজাউল কৰিমে 2026 বৰ্ষৰ বিধানসভাত কোন হ'ব বিজয়ী ৰেজাউল কৰিমৰ চৰকাৰ ইমান গুৰুত্ব দিব লগা বিষয় নহয় এনেধৰণৰ মন্তব্য কৰিলে ৰেজাউল কৰিমক গুৰুত্ব দিয়া বিষয় নহয় বুলি ক'লে ধন্যবাদ আজি